নমস্কাৰ বঙাইগাঁওবাসী ৰাইজ অহাকালি আমাৰ হোপ ফাউণ্ডেশ্যন NGO তৰফৰ পৰা আমাৰ এখন ফুটবল টুৰ্ণামেণ্ট খেল আমি পাতিবলৈ গৈ আছোঁ আৰু খেলখন আমাৰ বঙাইগাঁও ৰেলৱে অল্ড কলনী ফিল্ডত হ'ব আৰু আমাৰ গেম ইনচাৰ্জ বিবেক উপাধ্যায় আমাৰ গেমটো কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কোন কোন টিম আছে এই খেলখনৰ বিষয়ে দাঙি ধৰিব। হোপ ফাউণ্ডেশ্যন NGO প্ৰেজেণ্টছ ফুটবল টুৰ্ণামেণ্ট 2024ত দুটা গ্ৰুপ বনোৱা হৈছে, গ্ৰুপ এ আৰু গ্ৰুপ বি। গ্ৰুপ বিৰ অপেনিং মেচ প্ৰথমখন আছে 10টা বজাৰ পৰা হামৰা FC আৰু ব্ৰাদাৰ্ছ ইউনাইটেড FCৰ। দ্বিতীয়খন মেচ আছে 12টা বজাৰ পৰা বৰচনগাঁও স্পৰ্টছ এছ'চিয়েশ্যন আৰু ৰৌমাৰী সমাজ বৰখং ক্লাব। দ্বিতীয়খন মেচ 5 তাৰিখে আছে গ্ৰুপ এৰ বীৰ চিলাৰায় আৰু বঙাইগাঁও স্পৰ্টছ একাডেমীৰ 10টা বজাৰ পৰা। তাৰপিছত নেক্সট মেচখন আছে ৰেইনবো FC পঞ্চপুৰ আৰু মাইনাও ক্লাব 5 তাৰিখে 12টা বজাৰ পৰা আৰু সেইদিনাখনে ছেমিফাইনেল আছে 3টা বজাৰ পৰা। ছেমিফাইনেলখন গ্ৰুপ এৰ 5 তাৰিখে হ'ব আৰু গ্ৰুপ বিৰ 4 তাৰিখে হ'ব 3টা বজাৰ পৰা। সকলোকে বঙাইগাঁওবাসী ৰাইজক আহি কেনে গ্ৰুপ এ আৰু গ্ৰুপ বিৰ 4 তাৰিখ আৰু 5 তাৰিখৰ মেচখন উপভোগ কৰিবলৈ মই অনুৰোধ জনালোঁ। আৰু আমাৰ 6 তাৰিখে অন্তিমখন মেচ ফাইনেল মেচ আছে, সেইটো হ'ব 2টা বজাৰ পৰা। আৰু সমগ্ৰ বঙাইগাঁওবাসী ৰাইজকে মোৰ অনুৰোধ যে আহি কেনে মেচখন উপভোগ কৰে আৰু সহযোগিতা কৰে। ধন্যবাদ। নমস্কাৰ। আমাৰ যোনটো খেলখন আগামী দিনত হ'বলগীয়া আছে, যোনটো বঙাইগাঁৱত প্ৰিমিয়াৰ লীগ টুৰ্ণামেণ্ট ছিজন 1 হৈ আছে আমাৰ অল্ড কলনী বঙাইগাঁৱত গত 4 তাৰিখৰ পৰা 6 তাৰিখলৈকে। তো তাতে আমি উক্ত যোনটো খেল আছে তাতে প্ৰাইজবিলাক হ'ল আমাৰ ফাৰ্ষ্ট প্ৰাইজ দিয়া হ'ব। ফাৰ্ষ্ট প্ৰাইজটো হ'ল আমাৰ 25,000 এজ এ কেছ উইথ ট্ৰফি আৰু তাতে ছেকেণ্ড প্ৰাইজটো হ'ব 15,000 উইথ ট্ৰফি আৰু তাতে সকলো খেলত মেন অফ দ্য মেচ দিয়া হ'ব। আৰু ইয়াৰ লগতে বেষ্ট প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট, বেষ্ট ডিফেণ্ডাৰ অফ দ্য টুৰ্ণামেণ্ট এণ্ড বেষ্ট ষ্ট্ৰাইক অফ দ্য টুৰ্ণামেণ্ট ইত্যাদি সকলো পুৰস্কাৰ দিয়া হ'ব। আৰু যোনটো আমাৰ ৰুলছ এণ্ড ৰেগুলেশ্যন আছে, অলৰেডি আমি যোনখন পোষ্টাৰ বেনাৰ শ্বেয়াৰ কৰিছোঁ তাতে অলৰেডি সকলো বস্তু গোটেই লিখা আছে। তথাপি আমি এবাৰ কৈ দিছোঁ যে কমিটি ডিচিশ্যন এণ্ড ৰেফাৰী ডিচিশ্যন উইল বি দ্য ফাইনেল ফৰ দ্য অল মেচ। এণ্ড ছেকেণ্ডলি যোনখন প্লেয়াৰ খেলিব তাৰ সকলোকে নিজা নিজা জাৰ্চি, নিজা বুট আদি ইত্যাদি কেৰি কৰিব আনিব লাগিব। প্লাছ আমাৰ কমিটিৰ পৰা যিবোৰ বস্তু আমি নেচেচেৰী দিব লগা হয়, যেনেকৈ মেডিকেল ইকুইপমেণ্টছ হওক, ৱাটাৰ বটল, এইবোৰ আমি যোগান ধৰিম তাতে। আৰু আমি আশা ৰাখিছোঁ যে গোটেই বঙাইগাঁওবাসী ৰাইজ তাতে উপস্থিত থাকিব আৰু খেলখন আনন্দিত উপভোগ কৰিব। আৰু আমি হোপফুল যে আগামী দিনত আমি বহুত নতুন কিবা খেল এনেধৰণে পাতিব পাৰিম বঙাইগাঁও আৰু গোটেই অসম বেচিছত। চ' বেচিকেলি থেংক ইউ অল। আমি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।